এইখন কলকাতাৰ মাজমজিয়াৰ নিউ মাৰ্কেট। পূজাৰ বজাৰ বুলি ক'লে কলকাতা। কলকাতাৰ পূজাৰ বজাৰ মানে নিউ মাৰ্কেট। নিউ মাৰ্কেটত এতিয়া বীৰ দি বাট পাবলৈ নাই। কেৱল নিউ মাৰ্কেটেই নহয়, কলকাতাৰ প্ৰতিখন বজাৰতো দলডুব হেণ্ডলডুব। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী দেৱস্মিতা। দেৱস্মিতাই ইয়ালৈ অহা যিসকল পূজাৰ উত্তপ্ত পৰিৱেশৰ মাজত পূজাৰ বজাৰ কৰিবলৈ আহিছে সেইসকল লোকৰ লগত কথা পাতিব আৰু তেওঁলোকৰ মনৰ অনুভূতি জনাৰ চেষ্টা কৰিব পূজাৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজত কলকাতা মহানগরীর মাঝমজিয়াত। না এখনো তো কমপ্লিট হয়নি, যে আজকে আসলাম কেনাকাটা করতে, সবে জুতোটা কেনা হলো, সবে জুতো কেনা হয়েছে, এখনো ড্রেস হয়েছে, বাট এখান থেকে আরো কিছু পুজোয় সব শপিং কি কমপ্লিট? না এখনো বাকি আছে, অ্যাক্সেসরিজ গুলো কিছু কিছু বাকি আছে। আচ্ছা, কলকাতা বুলি ক'লে ট্রাফিক জাম, পূজা বুলি ক'লেতো আৰু কথাই নাই। পূজাৰ আনন্দৰ মাজত ট্রাফিক জামে জলাকলা খুৱাইছে সাধাৰণ লোকক। পথত ঘণ্টাৰ পিছত ঘণ্টা পৰ। কলকাতা পূজা বুলি ক'লেই ট্ৰেফিক জাম এক চিনাকি দৃশ্য। আমি যেতিয়া কলকাতাৰ বিভিন্ন স্থানত গৈ উপস্থিত হৈছিলোঁ সেয়া আছিল আমাৰ বাবে এক দুৰূহ কাম, কিয়নো ট্ৰেফিক জামে জলাকলা খুৱাইছিল আমাক প্ৰতিটো মুহূৰ্ততে। কলকাতাত যৌৱনৰ ভৰপক, ন কইনাক আদৰাৰ পৰিৱেশ। নিশাৰ কলকাতা এতিয়া উজ্বলি উঠিছে নিয়ন লাইটৰ ৰংচঙীয়া পোহৰৰ মাজত। নিশাৰ প্ৰতিটো মুহূৰ্তই যেন এতিয়া কথা কৈছে কলকাতাত। কলকাতাৰ ৰাজপথত এতিয়া জনস্ৰোত, পূজাৰ মণ্ডপত দিনে নিশাই ব্যস্ততা। পূজা বুলি ক'লেই কলকাতা আৰু কলকাতাৰ পূজা বুলি ক'লেই নিশাৰ কলকাতা। পূজাৰ বতৰত কলকাতাই যেন নতুন ৰূপ লাভ কৰে, কলকাতা হৈ পৰে ভৰ যৌৱনা। নকইনাক আদৰাৰ পৰিৱেশ এই মুহূৰ্তত কলকাতাত। নিশাৰ কলকাতাৰ এই দৃশ্যই প্ৰমাণ কৰে পূজাৰ উপলক্ষে কলকাতা চহৰখনক কেনেদৰে সজোৱা হৈছে, ঠিক নকইনাক আদৰাৰ দৰেই। কলকাতাৰ পূজাত পূৰ্বৰ দৰেই চলিছে মণ্ডপ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা। মণ্ডপ নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয়। ব্যস্ত ৰজা প্ৰজা সকলোৰে মুখে মুখে এতিয়া দেৱী বন্দনা। কলকাতাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত দেৱজিৎ ভূঞাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।